নমস্কাৰ, আপোনালোকে স্বাগতম জনাইছোঁ অসম ফিচাৰ ইউটিউব চেনেল। আশা কৰোঁ আপোনালোকৰ খবৰ ভাল। তো এটা বহুতে ভাল খবৰ আহি গ'ল। শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ GNM নাৰ্ছিং কৰ্চৰ কাৰণে কাউন্সিলিঙৰ নটিচ অফিচিয়েলি মুকলি হৈ গ'ল। তো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ যি GNM নাৰ্ছিং কৰ্চ আছিল তাৰ ফাৰ্ষ্ট ৰাউণ্ড কাউন্সিলিঙৰ নটিচখন আহি গ'ল। তো বহুতে GNM নাৰ্ছিঙৰ কাউন্সিলিঙৰ কথা সুধিছিল। তো এতিয়া আপোনালোকে অফিচিয়েল নটিচখন চাব পাৰিব। তো এতিয়ালৈকেতো ৱেবছাইট যিটো DHS ৱেবছাইট আছে তাত দিয়া নাই। তো কিছুমান নিউজ পেপাৰত ইয়াৰে নটিচখন প্ৰকাশ কৰিছে। তো এই নটিচখন কোনো ধৰণৰ ফেক নটিচ নহয়, অফিচিয়েল নটিচ হয়। তো আমাৰ ৱেবছাইট eduasamplus.com-ত ইয়াৰে নটিচখন পাই যাব। তো এইকেইদিন বহুতে ইয়াৰ ওপৰত ফেক ভিডিঅ' বনাইছিল। কাউন্সিলিঙৰ নটিচ নিদিয়াতে কাউন্সিলিঙৰ নটিচ দিয়া বুলি কৈছিল আৰু কাউন্সিলিঙৰ নটিচ দিয়া বুলি কৈ বেলেগ ভিডিঅ' দিছিলে। তো এইটো ভিডিঅ' এনেকুৱা নহয়। তো অফিচিয়েল নটিচখনৰ কথা ইয়াতে কোৱা হ'ব। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব আৰু আমাৰ চেনেলটো প্ৰথমবাৰৰ বাবে আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে বেল আইকনটো অন কৰি থৈ দিব আৰু আমাৰ হোৱাটছআপ টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'ব। তো যদি আপোনালোকে কেইমানখন গভৰ্ণমেণ্ট GNM নাৰ্ছিং কলেজ আছে, তো লাষ্ট ইয়াৰ কিমান কাট অফ গৈছিল ইয়াৰ ওপৰত ভিডিঅ' চোৱা নাই, তো চাই ল'ব। ইয়াৰ ওপৰত অলৰেডি ভিডিঅ' দিয়ে আছে। তো ডেছক্ৰিপশ্যনত বা আমাৰ চেনেল পেজত গৈ চাই ল'ব পাৰিব। আৰু যদি কোনোবাই 2026ত GNM নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সাম দিম বুলি ভাবিছে, তেনেহ'লে আমাৰ ই বুক কেইখন ল'ব পাৰে, লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। তো আমাৰ ৱেবছাইট eduasamplus, তো eduasamplus.com-ত ইয়াৰে নটিচখনৰ ডাউনলোড লিংক পাই যাব। তো তলৰ ফালে স্ক্ৰল ডাউন কৰিব লাগিব। ইয়াতে সকলোবিলাক ডিটেইলছ দিয়েই আছে। তো ফাৰ্ষ্ট ইয়াৰ GNM ট্ৰেইনিং হয়। তো অফলাইন কাউন্সিলিং হ'ব। কাউন্সিলিঙৰ তাৰিখ নৱেম্বৰৰ 3, 4, 5। তো বাকী অফিচিয়েল নটিচখনত সকলোবিলাক পাই যাব। আৰু ইয়াতে কিছুমান আপোনালোকৰ ৰিলেটেড পষ্ট দিয়া আছে, এই পষ্টবিলাকো চাই ল'ব পাৰিব। তো তলৰ ফালে স্ক্ৰল ডাউন কৰিব। ইয়াতে আপোনালোকৰ কুইক লিংক ছেকশ্যন এটা হ'ব। কুইক লিংকত আপোনালোকে অফিচিয়েল নটিচ অপশ্যন এটা পাই যাব। ইয়াতে ক্লিক হেয়াৰত ক্লিক কৰিব লাগিব। তো নটিচখন ডাউনলোড কৰিবৰ কাৰণে ক্লিক হেয়াৰত ক্লিক কৰিলে নটিচখন ডাউনলোড কৰিব পাৰিব। বাকী আমাৰ ৱেবছাইটত সকলোবিলাক ডিটেইলছ দিয়াই আছে। তো বহুত ভালকৈ দিয়া আছে, আপোনালোকে চাই ল'ব পাৰিব। বাকী আমাক ইনষ্টাগ্ৰাম, হোৱাটছআপত ফ'ল' কৰিব পাৰিব। তো ইয়াতে লিংকবিলাক দিয়া আছে। তো এইখনে হৈছে GNM নাৰ্ছিঙৰ কাউন্সিলিঙৰ অফিচিয়েল নটিচ। তো ইয়াতে আপোনালোকে চাব পাৰে গভৰ্ণমেণ্ট অফ আছাম, অফিচ অফ দ্য ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ, তো DHS আছাম, হেংৰাবাৰী, এডুকেশ্যনেল নটিচ ফাৰ্ষ্ট ৰাউণ্ড অফলাইন কাউন্সিলিং ফৰ চিলেকশ্যন অফ কেণ্ডিডেট ফৰ এডমিশ্যন ইনটু ফাৰ্ষ্ট ইয়াৰ GNM নাৰ্ছিং কৰ্চ। তো তলৰ ফালে স্ক্ৰল ডাউন কৰিলে সকলোবিলাক দেখাই পাব। তো টোটেল 26 নং, তো 26খন GNM নাৰ্ছিং কলেজ আছে। তো কি কলেজ আমাৰ ভিডিঅ' দিয়াই আছে, সেই ভিডিঅ'টো ডেছক্ৰিপশ্যনৰ পৰা চাই ল'ব পাৰিব। তো ফাৰ্ষ্ট ৰাউণ্ড অফলাইন কাউন্সিলিং ফৰ চিলেকশ্যন অফ কেণ্ডিডেট ফৰ এডমিশ্যন ইনটু GNM নাৰ্ছিং কৰ্চ। তো কাউন্সিলিংটো 3 নৱেম্বৰৰ পৰা 3 নৱেম্বৰ, 3 নৱেম্বৰৰ 5 নৱেম্বৰ তাৰিখলৈকে হ'ব। তো এতিয়া কথাটো হ'ল যে GNM নাৰ্ছিং কাউন্সিলিং নটিচখন DHSৰ ৱেবছাইটত এতিয়ালৈকে দিয়া নাই। তো কিছুমান নিউজ পেপাৰতে দিছে, হয়তো কালি পৰহিলৈকে DHS ৱেবছাইটত আহি যাব। তো কিন্তু এইখন ফেক নটিচ নহয়, অৰিজিনেল নটিচ হয়। তো ইয়াতে ৰেংক ৱাইজ মাতিছে, কি কি ডকুমেণ্ট লাগিব সেইবিলাকো দিয়া আছে। তো ডকুমেণ্টৰ আগতে কিমান ৰেংকৰ পৰা কিমান ৰেংকলৈকে মাতিছে সেইটো চাই লওঁ। তো ফাৰ্ষ্ট 3 নৱেম্বৰ তাৰিখে তো মৰ্ণিং শ্বিফ্ট আৰু ইভিনিং শ্বিফ্ট দুটা শ্বিফ্ট আছে। তো মৰ্ণিং শ্বিফ্ট 10টাৰ পৰা 1টালৈকে। তো ৰেংক 1ৰ পৰা 235লৈকে মাতিছে আনৰিজাৰ্ভৰ। তো আনৰিজাৰ্ভত যদি আপোনালোকে বিলং কৰে, তেনেহ'লে ৰেংক 1ৰ পৰা 235লৈকে মৰ্ণিং শ্বিফ্টত যাব পাৰিব। তাৰপিছত 1 ঘণ্টা 30 মিনিটছৰ এটা লাঞ্চ ব্ৰেক আছে। তাৰপিছত আৰু নেক্সট 1:30ৰ পৰা 5টালৈকে 3 নৱেম্বৰ তাৰিখে ৰেংক 236ৰ পৰা 470লৈকে আনৰিজাৰ্ভত যাব পাৰিব। নেক্সট 4 নৱেম্বৰ তাৰিখে মৰ্ণিং শ্বিফ্টত তো ৰেংক 471ৰ পৰা ৰেংক 568লৈকে আনৰিজাৰ্ভলৈকে যাব পাৰিব। তো এতিয়া টোটেল 568লৈকে আনৰিজাৰ্ভৰ মাতিছে। তো আপোনালোকে চাব পাৰে। নেক্সট OBC, তো OBCৰ আপোনালোকে ৰেংক 572ৰ পৰা 826লৈকে মাতিছে। নেক্সট 4 নৱেম্বৰ তাৰিখে ইভিনিং শ্বিফ্টত OBC ৰেংক 827ৰ পৰা 1357 ৰেংকলৈকে কাউন্সিলিঙত মাতিছে। তো এতিয়া OBCৰ 1357 ৰেংকলৈকে থাকিলে আপোনালোকে ফাৰ্ষ্ট কাউন্সিলিঙত যাব পাৰিব। নেক্সট 5 নৱেম্বৰ তাৰিখে মৰ্ণিং শ্বিফ্টত ST প্লেনৰ মাতিছে 571ৰ পৰা 1512। তো ST প্লেনৰ এইখিনি। নেক্সট SCৰ কাৰণে 609ৰ পৰা 2437 ৰেংকলৈকে কাউন্সিলিঙত মাতিছে। তো নেক্সট অলপমান লাঞ্চ ব্ৰেক আছে। তাৰপিছত ইভিনিং শ্বিফ্টত মাতিছে EWS আৰু ST হিলছৰ। তো EWSৰ ক্ষেত্ৰত মাতিছে 586ৰ পৰা 1352 ৰেংকলৈকে আৰু ST হিলছৰ 673 ৰেংকৰ পৰা 1613 ৰেংকলৈকে মাতিছে। তো আপোনালোকে এতিয়া ইয়াতে চাব পাৰে কিমান ৰেংকৰ পৰা কিমান ৰেংকলৈকে মাতিছে।
তো এতিয়া আমি ডকুমেণ্টখিনি চাই লওঁ। তো কি কি ডকুমেণ্ট লাগিব? তো আপোনালোকৰ মাৰ্কশ্বিট পাছ চাৰ্টিফিকেট লাগিব। তো ক্লাছ 12ৰ মাৰ্কশ্বিট পাছ চাৰ্টিফিকেট, মেট্ৰিকৰ এডমিট কাৰ্ড নহ'লে বাৰ্থ চাৰ্টিফিকেট, নেক্সট কাষ্ট চাৰ্টিফিকেট, আৰু ইয়াতে আপোনালোকৰ PRC খন লাগিব। PRC অন এডুকেশ্যনেল পাৰ্পাছ অনলি। তো আপোনালোক বহুত আগৰে পৰা কৈছিলোঁ ইয়াতে PRC খন কম্পালচৰি হয়, তো PRC খন লাগিব। নেক্সট আপোনালোকৰ যদি EWS কেটেগৰীত পৰে EWS কেটেগৰী লাগিব। নেক্সট PWD চাৰ্টিফিকেট থাকিলে সেইখন লাগিব। নেক্সট পাছপৰ্ট চাইজ ফটো লাগিব, আৰু যি যি ৰিলেভেণ্ট ডকুমেণ্ট আছে সেইখিনি লাগিব। তো ইয়াৰ বাহিৰেও আপোনালোকৰ এণ্ট্ৰেন্স এক্সাম SSC GNM এণ্ট্ৰেন্স এক্সামৰ এডমিট কাৰ্ড আৰু স্ক'ৰ কাৰ্ডখন লাগিব। তো এই সকলোবিলাক আপোনালোকৰ অৰিজিনেলো লাগিব আৰু চেল্ফ এটেষ্ট মানে জেৰক্সো লাগিব। তো জেৰক্স 3 কপিমান লৈ যাব আৰু অৰিজিনেলখিনি লৈ যাব। তো আপোনালোকৰ যদি স্ক'ৰ কাৰ্ড বা এডমিট কাৰ্ডখন হেৰাইছে তেনেহ'লে আমাৰ ৱেবছাইটতে ইয়াৰ ডাউনলোড লিংক বা ডেছক্ৰিপশ্যনত ডাউনলোড লিংক দিয়া আছে, তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। তো নেক্সট এতিয়া তলৰ ফালে কিছুমান ইয়াতে আপোনালোকৰ পইণ্ট দিয়া আছে। তো ইয়াতে ৰিজাৰ্ভেশ্যন দিয়া আছে। তো নৰ্মেল ৰিজাৰ্ভেশ্যনখিনি বাদ দি কিনে ইয়াতে OBCৰ যিবিলাক চাব কেটেগৰী টাই আহোম এইবিলাকৰ ৰিজাৰ্ভেশ্যন কথা দিয়া আছে। নেক্সট ইলিজিবল ক্ৰাইটেৰিয়া আপোনালোকে নিশ্চয় জানে। তো 40% লাগিব। তো আপোনালোকৰ যি কেটেগৰীৰ পৰা নহওক কিয় 40%টো লাগে ইয়াতে। তো এতিয়া আপোনালোক শ্বৰ্টকাটত কৈ দিওঁ, কাউন্সিলিং ডেটটো হৈছে 3-4-5 নৱেম্বৰ তাৰিখ। কাউন্সিলিঙৰ প্লেচটো হৈছে নিউ অডিটৰিয়াম হল GMCH কেম্পাছ ভাঙাগড় গুৱাহাটী 32। ইয়াৰে লোকেশ্যনটো গুগল মেপত চাৰ্চ কৰিলে আপোনালোকে পাই যাব। তো লোকেশ্যনটো কি? নিউ অডিটৰিয়াম হল GMCH কেম্পাছ ভাঙাগড় গুৱাহাটী 32। তো আপোনালোকৰ মৰ্ণিং শ্বিফ্টটো টোটেল মাতিছে আনৰিজাৰ্ভৰ কাৰণে 568 ৰেংকলৈকে। OBCৰ মাতিছে 1512 ৰেংকলৈকে। নেক্সট ST প্লেনৰ মাতিছে 1512 ৰেংকলৈকে। SCৰ কাৰণে আপোনালোকে 2437 আৰু EWSৰ 586ৰ পৰা 1352 ৰেংকলৈকে আৰু ST হিলছৰ 1613 ৰেংকলৈকে। তো প্লেচটো নিউ অডিটৰিয়াম হল GMCH কেম্পাছ। তো আপোনালোকে সকলোবিলাক এই ডকুমেণ্ট অৰিজিনেল আৰু জেৰক্স লৈ যাব লাগিব। ইয়াতে কি কি ডকুমেণ্ট আপোনালোকে স্ক্ৰীনশ্বট মাৰি ৰাখিব পাৰে। আৰু এজ লিমিটটো আপোনালোকৰ 17 বছৰৰ পৰা 35 ইয়াৰ্ছলৈকে হয়। বাকী এই ভিডিঅ'টোত এইখিনিয়ে আছিল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। যদি আপোনালোকে কিবা বুজি নাপায় আমাক ইনষ্টাগ্ৰামৰ জৰিয়তে সুধিব পাৰিব। ধন্যবাদ।